নকাটাৰ পৰা আহি পালোঁ আৰু আজি এয়া চুলি কাটিব গৈ আছোঁ মই চুলি দীঘল হৈছে অকণমান কাটিব গৈ আছোঁ শুरू करते हैं बिना किसी बकचोदी के আৰু গাইজ চাওকচোন আজিৰ নতুন চুলি ষ্টাইলটো কেনেকুৱা লাগিছে আৰু এতিয়া মই আমাৰ বাইদেউক আনিব যাম হৰিচিংগাত ঠিক আছে কালি মানে বাইদেৱে হনুমান মন্দিৰত ঠগি দিব সেইকাৰণে আনিব যাম আৰু বজাৰৰ কৰিম বজাৰ কৰাৰ পৰিৱেশটো অকণমান দেখুৱাম আৰু গাইজ বাঘ লৈ আহিলোঁ বাঘ লৈ আহি পিনি হনুমান মন্দিৰত আহিছোঁ এতিয়া সেই মন্দিৰটো ধুনীয়াকৈ ভিতৰত প্ৰৱেশ কৰিম আৰু এয়া মন্দিৰটো দেখুৱাইছোঁ আৰু গাইজ ফাইনেলি মোনাখন মই এতিয়া নিজে উঠাই লৈছোঁ কাৰণ বজাৰো নিজেই কৰিছোঁ যিহেতু আৰু এতিয়া গাইজ চাওক ভিতৰত প্ৰৱেশ কৰিছোঁ আৰু আপোনালোকে আহিব প্ৰমাণপত্ৰ হনুমানৰ যিটো লংকা তেওঁ কেনেদৰে তেওঁ দখল কৰিছিলে আৰু সেই অনুযায়ী আৰু আপোনালোক সকলোকে কওঁ হনুমান যদি আমি মানো ন তেতিয়াহ'লে আমাৰ বিশেষকৈ শৰীৰটো বহুত বেছি আমাৰ শক্তিশালী হয় আৰু তেনেকৈ সকলোৱে আপোনালোকেও হনুমান পুজিব আৰু যিজনে নিজৰ শৰীৰটোক নিজৰ মনটোক আৰু নিজক বহুত বেছি ভাল পায় সেই ব্যক্তিজনে হনুমান মন্দিৰ দৰ্শন কৰাটো খুবেই প্ৰয়োজন আৰু সেইটোৱে তেনেকৈ ময়ো গ'লোঁ আৰু গৈ থাকোঁ আগে পিছে আৰু আপোনালোকক দেখুৱাওঁ ফটো দেখুৱাওঁ কিন্তু আজি ভাবিলোঁ বাইদেউ আহিছে যিহেতু হৰিচিংগাৰ পৰা মই নিজেই লৈ আহিছোঁ বাইদেউৰ অসুস্থ গাটোৰ কাৰণে তেওঁ নিজে অকণমান তাতে দৰ্শন কৰিব বিচাৰিলে আৰু তেনেকৈ মই লৈ আহিলোঁ আৰু এতিয়া চাওক আৰু খুব ধুনীয়াকৈ এয়া দুজনো আছিলে মোৰে এজন ভণ্টি সম্পৰ্কীয় আৰু লগতে এইজন যে আপোনালোকক দেখুৱাইছোঁ এইজন আছিলে ছাত্ৰ বহুত বেছি মৰম লগা আৰু তেনেকৈ লগ পালোঁ আৰু এইয়া চাওক আৰু আমি গোটেই পৰিয়ালটো দেখুৱাইছোঁ মোৰ বাইদেউ মামাৰ ছোৱালী আৰু লগতে ভাগিন এইটো কুচুগুটি আৰু লগতে মই একেলগে আপোনালোকক দেখুৱাইছোঁ মন্দিৰৰ পৰা আৰু আপোনালোক সকলোকে মন্দিৰৰ পৰাই আপোনালোকক প্ৰণাম যাচিছোঁ আৰু আপোনালোকে আশীৰ্বাদ ল'ব আৰু এতিয়া চাওক একেলগে আমি পূজা দি থকাৰ মুহূৰ্ততেই আমাৰ বৌ এজনীও গৈছিলে এইজন আমাৰ বৌ হয় আৰু আপোনালোকক দেখুৱাইছোঁ এতিয়া আমি পূজা ভাগ দি উঠিলোঁ এতিয়া আমাৰ বৌ দিছে আৰু এতিয়া চাওক এইজন ভাইটি যে মোৰ ছাবস্ক্ৰাইবাৰ হয় কলেজৰ পৰা আহিছে তাকো লগ পাই বহুত বেছি ভাল লাগিলে আৰু এতিয়া আমি সকলোৱে পূজা অৰ্চনা কৰিলোঁ লগতে এতিয়া মাহ প্ৰসাদখিনিও দি উঠিলোঁ আৰু একেলগে আমি ঘূৰি হ'বলৈ ওলাইছোঁ আৰু লগতে আপোনালোকক বৌক দেখুৱালোঁ বাঘ দেখুৱালোঁ আৰু লগতে ভাগিন আৰু একেলগে আটাইকে আপোনালোকক দেখুৱালোঁ আৰু এনেকৈ ভাল লাগে সকলোকে ঘৰৰ মানুহখিনি একগোট হৈ যেতিয়া ক'ৰবালৈ যাওঁ বহুত বেছি ভাল লাগে নিজকে বহুত বেছি সুখী অনুভৱ কৰোঁ আৰু এতিয়া যে পিছফালে চাই আছিলে এইজন আমাৰ বৌৰ বান্ধৱী একেলগে আমি গোটেই পৰিয়ালটো আৰু গাইজ পূজা চূজা দিয়া হৈ গ'ল এইখিনি এতিয়া মন্দিৰৰ ভিতৰৰ পৰা আমি ওলাইছোঁ আৰু হনুমান বাবাও যাতে মনৰ আশাখিনি সম্পূৰ্ণ কৰে আজিৰ দিনটো সকলোৰে শুভ হওক সেই আশাৰে আৰু শেষত সকলোকে কওঁ মোৰ চেনেলটোক লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনে ক্লিক কৰি থ'ব যাতে পোনপ্ৰথমে ৰাতিপুৱাই মোৰ ভিডিঅ'সমূহ পায় সকলোৱে ভালে থাকক সুস্থ হৈ থাকক বাই বাই